हेलो बंधुসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাছ আৰু মই ফাৰুকে স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। বন্ধুসকল অসমত যি স্পেচিয়েল টেট অনুষ্ঠিত হ'ব গৈ আছে সেই সন্দৰ্ভত আজি আমি এটা বিশেষ ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ যিটোত আমি আলোচনা কৰিম যি টপিকছটো আমি আলোচনা কৰিবলৈ লৈছোঁ সেইটো হ'ল অসমীয়া ভাষাৰ জন্ম আৰু ক্ৰমবিকাশ আৰু উপভাষা সম্পৰ্কে সাধাৰণ ধাৰণা। ইয়াৰে ওপৰত আজিৰ আমাৰ এইটো প্ৰথম ক্লাছ হ'ব আৰু ইয়াৰ পিছত আপোনালোকলৈ আৰু ক্ৰমান্বয়ে আমি ক্লাছবিলাক আগবঢ়াই গৈ থাকিম। এইটো অসম টেট 2019 যি সিলেবাস আছিল সেই সিলেবাস অনুযায়ী অৰ্থাৎ স্পেচিয়েল টেটৰ কাৰণে যি সিলেবাস হৈছে সেই সিলেবাস মতে আজিৰ পাঠটো আমি আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰিছোঁ। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু যদি ভাল পায় নিশ্চয় এটি লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাষত থকা বেল আইকনটো অল অপশ্যনত ৰাখি দিব। তো আহক মূল কথালৈ আগবাঢ়ি যাওঁ। যিহেতু আমি আলোচনা কৰিম অসমীয়া ভাষাৰ জন্ম, ক্ৰমবিকাশ আৰু উপভাষা সম্পৰ্কে সাধাৰণ ধাৰণা, সেই সন্দৰ্ভত আমি আলোচনা কৰিবলৈ গ'লে ইয়াতে চাব আপোনালোকে সৰ্বপ্ৰথমে আমি যি কথাটো উল্লেখ কৰিছোঁ ভাৰতৰ সংবিধানত ৮ম অনুচ্ছেদত অসমীয়া ভাষাই স্বীকৃতি লাভ কৰে। তেনেহ'লে নিশ্চয় আপোনালোকে সেইটো স্পষ্টকৈ মনত ৰাখিব। ৮ম অনুচ্ছেদ অসমৰ ভাৰতবৰ্ষৰ যিটো সংবিধান সেই সংবিধানৰ ৮ম অনুচ্ছেদ মতে অসমীয়া ভাষাটো এটা ভাৰতীয় স্বীকৃতিপ্ৰাপ্ত ভাষা হিচাপে পৰিগণিত হয়। তো বন্ধুসকল যিকে নহওক অসমৰ নাম অসম হিচাপে লিখিত ৰূপত কেতিয়া প্ৰকাশ কৰা হয়? অসমৰ নামটো প্ৰথম অৱস্থাত বিভিন্ন ধৰণৰ নাম আছিল। আপোনালোকে নিশ্চয় অসমৰ ভাষাৰ বিষয়ে আলোচনা কৰিলে সেই কথাখিনি গম পায় বা আপোনালোকে ইতিমধ্যে মানে এইখিনি পাই আহিছে। তো অসমৰ যিটো ভাষা অসমীয়া আৰু অসম দুয়োটাই আপেক্ষিকভাৱে অৰ্বাচীন নামৰ ভাষাৰ পৰা আহিছে। অসমৰ শব্দৰ উৎপত্তি হৈছে চেমাচীন ভাষাৰ অন্তৰ্গত টাইসকল অসমলৈ অহাৰ পিছত, অৰ্থাৎ অসমত টাইসকল অসমৰ অহাৰ পিছত অসমৰ নামটো অসম হিচাপে পৰিগণিত হৈছে। তো বন্ধুসকল যিকি নহওক এই অসমৰ নামটো সৰ্বপ্ৰথমে অসম নাছিল, বিভিন্ন নামত নামাকৰণ কৰা হৈছিল আৰু পিছত সেই নামটো অসম নামেৰে নামাকৰণ হয় আৰু ইয়াৰ লিখিত ৰূপটো হয় পঞ্চদশ শতিকাত। মনত ৰাখিব অসমৰ নাম যিটো আছে এই অসমৰ লিখিত ৰূপটো হয় পঞ্চদশ শতিকাত অসমৰ নামটো অসম হয়। তো যিকে নহওক আমি অসমৰ বিষয়ে আলোচনা কৰি আছোঁ। এই অসম নামটো বৰ্তমানলৈকে যে অসম হিচাপে আহিছে ইয়াৰ নাম সৰ্বপ্ৰথমে বহুতো আছিল, আছাম, অসম, আছাম আৰু হাছাম। ইয়াত চাব এটা শব্দ আছে হাছাম। এই হাছাম নামটোৰ পৰাই অসমৰ নামটো আহিছে বুলি বহুতো শিক্ষাবিদ তথা শিক্ষা ইতিহাসবিদসকলে কয়। এই হাছাম শব্দটোৰ মূল হ'ল বড়োমূলীয়া ভাষা। বড়ো জনগোষ্ঠীৰ যিটো ভাষা আছে সেই ভাষাটোৰ পৰাই হাছাম শব্দটো আহিছে। তো বন্ধুসকল যিকি নহওক আজি আমি যিখিনি কথা আলোচনা কৰিব গৈ আছোঁ এই কথাখিনি অতিকে গুৰুত্বপূৰ্ণ আপোনালোকৰ কাৰণে অসমীয়া ভাষাৰ উৎপত্তিৰ ক্ষেত্ৰত। এইখিনি কথা ভালদৰে মন দি যদি শুনে তেতিয়াহ'লে নিশ্চয় আপোনালোকে বহুখিনি কথা গম পাব পাৰিব। ইয়াতে চাব আন এটা কথা আমি উল্লেখ কৰিছোঁ, অসমীয়া শব্দ মূলতঃ জাতিবাচক আৰু ভাষাবাচক। ইয়াতো আপোনালোকে এটা ইম্পৰ্টেণ্ট কথা মনত ৰাখিব, অসমীয়া শব্দটো মূলতঃ কি জাতিবাচক আৰু ভাষাবাচক। অসমীয়াটো সাধাৰণতে জাতিবাচক আৰু ভাষাবাচক এটা শব্দ। তেনেহ'লে যিকে নহওক আমি তাৰ পিছলৈ আগবাঢ়ি যাম। অসমীয়া ভাষাৰ প্ৰাণৰ স্পন্দনৰ লগত জড়িত। অসমীয়া যিটো ভাষা আছে এই ভাষাটোৰ আচলতে প্ৰাণৰ স্পন্দন বুলি আমি কি ক'ম, মানে হৃদয়ৰ লগত জড়িত হৈ আছে পৃথিৱীৰ সৰ্বপ্ৰথম উল্লেখযোগ্য ইণ্ডো ইউৰোপীয় ভাষাগোষ্ঠী। অৰ্থাৎ অসমৰ যিটো ভাষা অসমীয়া, এই অসমীয়া ভাষাৰ যিটো প্ৰাণ বা হাৰ্টবিট স্পন্দন যিটোক আমি কওঁ, হাৰ্টবিটটো কিহৰ লগত জড়িত হৈ আছে? ইণ্ডো ইউৰোপীয় ভাষাগোষ্ঠী, যিটো পৃথিৱীৰ সৰ্বপ্ৰথম উল্লেখযোগ্য ভাষাগোষ্ঠী যাৰ নাম হ'ল ইণ্ডো ইউৰোপীয়
ভাষাগোষ্ঠী। তো এইবাৰ আন এটা কথা ভালদৰে মন কৰি চাব আপোনালোকে, ইয়াতে উল্লেখ কৰা হৈছে অসমীয়া ভাষাৰ মূল ইণ্ডো ইউৰোপীয় ভাষাগোষ্ঠী। তেনেহ'লে আপোনালোকে ভালদৰে মনত ৰাখিব অসমীয়া ভাষাটো আচলতে কোনটো ভাষাগোষ্ঠীৰ অন্তৰ্গত বা কোনটো ভাষাগোষ্ঠীৰ পৰা আহিছে। তেনেহ'লে নিশ্চয় আপোনালোকে উত্তৰত লিখিব লাগিব ইণ্ডো ইউৰোপীয় ভাষাগোষ্ঠী। তো বন্ধুসকল নিশ্চয় আপোনালোকে গম পালে কথাখিনি। ইয়াৰ পিছত আমি আৰু এটা কথা লৈ যাম যে স্কলে ইণ্ডো ইউৰোপীয় ভাষাগোষ্ঠীক দুটা ভাগত ভাগ কৰে। স্কল মনত ৰাখিব, স্কল এই কথাটো ইম্পৰ্টেণ্ট কথা। স্কলে কি কৰিলে ইণ্ডো ইউৰোপীয় যিটো ভাষাগোষ্ঠী আছে এই ভাষাগোষ্ঠীক দুটা ভাগত ভাগ কৰিছিলে। ভাগ দুটা হ'ল হতম আৰু কেন্তুম। মনত ৰাখিব ভাগ দুটা কি, হতম আৰু কেন্তুম। তো ইয়াৰ মাজৰ পৰাও বহুতো কুৱেশ্যন পৰীক্ষাত বেলেগ ধৰণে আহিব পৰা যায় যে হতম আৰু কেন্তুম হিচাপে কোনে ভাগ কৰিছিলে, নাইবা স্কলে ইণ্ডো ইউৰোপীয় ভাষাগোষ্ঠীক হতম আৰু কেন্তুম দুটা ভাগত ভাগ কৰিছিলে, বা এনেকৈও কেতিয়াবা দিব পাৰে যে হতমটো আচলতে কোনটো ভাষাগোষ্ঠীৰ এটা ভাগ। তো তাৰ পিছতে আছে আমাৰ আন এটা কথা যে ভাৰতীয় আৰ্য ভাষাৰ ভাগ তিনিটা। ভাৰতবৰ্ষত যিটো আৰ্য জনগোষ্ঠীৰ ভাষা আছে বা আৰ্য ভাষা আছে সেই আৰ্য ভাষাৰ ভাগ হ'ল তিনিটা, প্ৰাচীন, মধ্য আৰু নব্য। অৰ্থাৎ প্ৰাচীন আৰ্য ভাষা, মধ্য আৰ্য ভাষা আৰু নব্য আৰ্য ভাষা। তেনেহ'লে মনত ৰাখিব ভাৰতৰ আৰ্য ভাষাগোষ্ঠীক বা ভাষাক তিনিটা ভাগত ভগাব পাৰি, প্ৰাচীন আৰ্য ভাষা, মধ্য আৰ্য ভাষা আৰু নব্য আৰ্য ভাষা। এইবাৰ আহিল অপভ্ৰংশৰ কথা যে অপভ্ৰংশ স্তৰক আমি দুটা ভাগত ভাগ কৰিব পাৰি, প্ৰাচীন আৰু অৰ্বাচীন। মনত ৰাখিব অপভ্ৰংশৰ ভাগ হ'ল দুটা, এটা হ'ল প্ৰাচীন আৰু এটা হ'ল অৰ্বাচীন। প্ৰাচীন মানে হ'ল পুৰণি আৰু অৰ্বাচীনৰ আন এটা নাম হ'ল অৱটত। মনত ৰাখিব কেতিয়াবা চমু প্ৰশ্ন হিচাপে আহি যায় যে অৰ্বাচীনক আন কি নামেৰে জনা যায়, সেয়া হ'ল অৱটত। ইয়াৰ লগতে আন এটা কথা আছে যে অপভ্ৰংশ স্তৰেই হ'ল আধুনিক ভাৰতীয় আৰ্য ভাষাসমূহৰ সূতিকা ঘৰ। অপভ্ৰংশৰ যিটো স্তৰ, এই স্তৰৰ পৰাই আধুনিক ভাৰতীয় যিটো আৰ্য ভাষা সেইটো সৃষ্টি হৈছে বা সূতিকা ঘৰ বুলি ইয়াত উল্লেখ কৰিছে। অৰ্থাৎ আৰ্য ভাষাটো ষ্টাৰ্ট হৈছে ক'ৰ পৰা, মানে অপভ্ৰংশৰ যিটো স্তৰ আছে সেইখিনিৰ পৰাই। তো আমি সকলোৱে জানো মাগধী প্ৰাকৃতৰ পৰা অসমীয়া ভাষাৰ উৎপত্তি হৈছে। তো বন্ধুসকল ভালদৰে মনত ৰাখিব, আপোনালোক সকলোৱে জানে তথাপিও এবাৰ ভালদৰে চিন্তা চৰ্চা কৰি এইটো জানি ল'ব যে প্ৰকৃতৰ নাম হ'ল মাগধী, যিটোৰ পৰা আমাৰ অসমীয়া ভাষাৰ উৎপত্তি হৈছে। তো যি কি নহওক এই মাগধী ভাষাৰ পৰাই যে অসমীয়া ভাষাৰ উৎপত্তি হৈছে এই কথা কিছুমান শিক্ষাবিদে মানি লয়, আকৌ কিছুমানে মানি নলয়। তেনেহ'লে অৰ্থাৎ এই মাগধী প্ৰাকৃতৰ পৰাই যে অসমীয়া ভাষাৰ উৎপত্তি হৈছে এই কথাটোৰ পক্ষে বা সপক্ষে কিছুমান ব্যাকৰণবিদ আছে বা ভাষাবিদ আছে, যিসকলৰ নাম ইয়াত উল্লেখ কৰা হৈছে জৰ্জ আব্ৰাহাম গ্ৰিয়াৰচন, তাৰা পৰোৱালা, সুনীতি কুমাৰ চৌধুৰী, বাণীকান্ত কাকতি, বিৰিঞ্চি কুমাৰ বৰুৱা, উপেন্দ্ৰনাথ গোস্বামী, গোলকচন্দ্ৰ গোস্বামী, মহেশ্বৰ নেওগ, নগেন ঠাকুৰ, ভীমকান্ত বৰুৱা। তো বন্ধুসকল যি কি নহওক ইয়াত আমি যিকেইজন ভাষাবিদৰ নাম দিছোঁ বা ব্যাকৰণবিদৰ নাম দিছোঁ এওঁলোকে কি কৰে যে অসমীয়া ভাষাটো মাগধী প্ৰাকৃতৰ পৰা উৎপত্তি হৈছে এই কথাটো মানি লয়। তো আকৌ এবাৰ ভালদৰে স্পষ্টকৈ বুজাই দি আছোঁ যে মাগধী প্ৰকৃতৰ পৰাই যে অসমীয়া ভাষাৰ উৎপত্তি হৈছে এই কথাটো মানি লয়, অৰ্থাৎ এই কথাটোৰ সপক্ষে যুক্তি প্ৰদান কৰে কিছুমান ব্যাকৰণবিদ বা ভাষাবিদ, যিসকলৰ নাম জৰ্জ আব্ৰাহাম গ্ৰিয়াৰচন, তাৰা পৰোৱালা, সুনীতি কুমাৰ চৌধুৰী, বাণীকান্ত কাকতি, বিৰিঞ্চি কুমাৰ বৰুৱা, উপেন্দ্ৰনাথ গোস্বামী, গোলকচন্দ্ৰ গোস্বামী, মহেশ্বৰ নেওগ, নগেন ঠাকুৰ, ভীমকান্ত বৰুৱা।
তো এইখিনিয়ে মাগধী ভাষা অসমীয়া ভাষাৰ মাগধী প্ৰাকৃতৰ পৰা অসমীয়া ভাষাৰ উৎপত্তি হৈছে বুলি মানি লয়। কিন্তু আন কিছুমান ভাষাবিদ অৰ্থাৎ ব্যাকৰণবিদ আছে যিসকলে অসমীয়া ভাষাটো যে মাগধী প্ৰাকৃতৰ পৰা আহিছে সেইটো মানি নলয়। তেনেহ'লে মানি নলোৱা যিখিনি ভাষাবিদ আছে তেখেতসকলৰ নাম কি? তেখেতসকলৰ নাম হ'ল বেণীমাধৱ বৰুৱা, তাৰপিছত হ'ল ডিম্বেশ্বৰ নেওগ, কালিৰাম মেধি, দেৱানন্দ ভৰালী, কনকলাল বৰুৱা, নাথান ব্ৰাউন, বিশ্বেশ্বৰ হাজৰিকা। ইয়াত যি কেইজন ভাষাবিদৰ নাম আমি কৈছোঁ বা ব্যাকৰণবিদৰ নাম কৈছোঁ, এওঁলোকে অসমীয়া ভাষাটো যে মাগধী প্ৰাকৃতৰ পৰা আহিছে সেই কথাটো মানি নলয়। তো বন্ধুসকল, এইখিনি আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আপোনালোকে ভালদৰে মনত ৰাখিব যে কোনবোৰ ভাষাবিদ বা ব্যাকৰণবিদে মাগধী প্ৰাকৃতৰ পৰা অসমীয়া ভাষাৰ উৎপত্তি হৈছে বুলি মানি লয় আৰু কোনবোৰে মানি নলয়। তো যি কি নহওক এইখিনি কথা আমি আলোচনা কৰিলোঁ আপোনালোকৰ আগত। এইবাৰ আন এটা কথালৈ আগবাঢ়ি যাম, যিটো হ'ল যে অসমীয়া ভাষাৰ উদ্ভৱকালৰ নিদৰ্শন সংৰক্ষিত হৈ আছে। অসমীয়া ভাষা যে আচলতে উদ্ভৱ হৈছে, কোন সময়ত উদ্ভৱ হৈছে আৰু সেই সময়ৰ উদ্ভৱ যে হৈছে আমি আচলতে কেনেকৈ গম পাওঁ, সেই কথাখিনি আমি গম পাবলৈ হ'লে কিছুমান বস্তু আছে যিবিলাকত ইয়াৰ উদ্ভৱকালৰ নিদৰ্শনখিনি সংৰক্ষিত হৈ আছে এতিয়ালৈকে। তাৰে ভিতৰত আছে তাম্ৰফলি, চৰ্যাপদ, শ্ৰীকৃষ্ণ কীৰ্তন। তেনেহ'লে তাম্ৰফলি কি আপোনালোকে নিশ্চয় গম পায়। তাম্ৰফলি হ'ল তামৰে লিখা এটা লিপি, য'ত পুৰণি দিনত ৰজা মহাৰজাসকলে বিভিন্ন কথা লিখিছিলে। আৰু চৰ্যাপদ হ'ল বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে লিখা কিছুমান বৌদ্ধ ধৰ্মীয় গ্ৰন্থৰ কথা, বৌদ্ধ ধৰ্মৰ মূল মন্ত্ৰ, সেইবিলাকক চৰ্যাপদ বুলি কোৱা হয়। ইয়াৰ উপৰিও আছে শ্ৰীকৃষ্ণ কীৰ্তন, এটা গ্ৰন্থ, যি গ্ৰন্থত অসমীয়া ভাষাৰ উদ্ভৱকালৰ নিদৰ্শন হিচাপে আমি পাব পাৰি। তো বন্ধুসকল, যিকে নহওক আজি আমি আপোনালোকৰ মাজত অসমীয়া ভাষাৰ উৎপত্তি বিষয়ে কিছু কথা আলোচনা কৰিলোঁ। এইটো আমাৰ কাৰণে এটা ফাৰ্ষ্ট ক্লাছ হ'ব। তো আপোনালোকৰ ফালৰ পৰা পূৰ্ণ সঁহাৰি পালে ইয়াৰে দ্বিতীয় পাৰ্ট, আমি তৃতীয় পাৰ্ট এনেকৈ আগবঢ়াই গৈ থাকিম আপোনালোকৰ সুবিধাৰ্থে। তো যিকে নহওক ইয়াৰ উপৰিও আৰু বহুতো ভিডিঅ' এই চেনেলত আপডেট কৰা হৈছে বা আপলোড কৰা হৈছে। আপোনালোকে ডিছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, তাতে প্লেলিষ্ট আকাৰত দিয়া আছে। আপোনালোকে বিভিন্ন যিখিনি টেট ৰিলেটেড অৰ্থাৎ বিশেষ টেট বা অসম টেট ৰিলেটেড যিখিনি ভিডিঅ' তাতে আপোনালোকে পাই যাব, তাতে গৈ সেইখিনি ভালদৰে চাই ল'ব পাৰে। তো যি কি নহওক শেষত সুস্থ থাকক, সবল থাকক, সদায় এডুকেটৰ ক্লাছৰ লগত জড়িত হৈ থাকক। ধন্যবাদ, জয় হিন্দ।